নমস্কাৰ পিকে ট্ৰেভেল এণ্ড এণ্টাৰটেইনমেণ্ট চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি এটা আমি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। আজি এঠাইত ফুৰিব ওলাইছোঁ আৰু সেই ঠাইলৈ আপোনালোককো আমি লৈ যাব বিচাৰিছোঁ। গতিকে আপোনালোকে চাই থাককচোন সেই ঠাইখন ক'লৈ গৈ আছোঁ। গোলাঘাট জিলাৰ বকিয়াল নামৰ ঠাইত বুদ্ধ মন্দিৰলৈ আমি গৈ আছোঁ। আমাৰ ঘৰৰ পৰা অৱশ্যে বৰ বিশেষ বেছি দূৰ নহয়, প্ৰায় 10 কিলোমিটাৰমান হ'ব। আমি স্কুটিৰে সেই ঠাইলৈ গৈ আছোঁ। গতিকে ঠাইখিনি যথেষ্ট ভাল লগা, গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাৰিওফালে কেৱল চাহ বাগান আৰু চাহ বাগানৰ মাজে মাজে খুব সুন্দৰ ৰাস্তা। কিন্তু ইতিমধ্যে আমি আমাৰ গন্তব্যস্থান পাবৰ সময় হৈছে। এইখিনিতে অৱশ্যে ৰাস্তাটো অলপ কেঁচা আৰু পাথৰ দিয়া আছে। আমি স্কুটি চলাবলৈ অকণ অসুবিধা হৈছে, যেতিয়া গৰা আছে, গতিকে অকণমান নামিব লাগিব। আৰু মই এতিয়া নামি খোজকাঢ়িয়ে গৈছোঁ আৰু অৱশেষত আহি এয়া আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি। এতিয়া আমি এই নদীখন পাৰ হ'ব লাগিব। এই নদীখনৰ নাম হৈছে কালিয়নী নদী আৰু এতিয়া খৰালি মাহ যিহেতু বহুত ভাল লগা এটা চিনেৰী হয়। কেৱল পাথৰ আৰু পানীখিনি ইমান পৰিষ্কাৰ, ইমান ভাল লাগিছে। অকণমান খেলি ল'লোঁ আৰু এইখিনি জেগাত পিকনিক খাবৰ সুবিধা আছে। বিভিন্ন ঠাইৰ পৰা ইয়াতে লোক আহি পিকনিক খায় আৰু এয়া দেখিবলৈ পাইছে আমাৰ আগে বাইক পাৰ হৈ গৈছে। কিন্তু আমি স্কুটি লৈ গৈছিলোঁ, আমাৰ যাবলৈ সাহস নহ'ল, যিহেতু স্কুটিৰে আমি পানীৰ ওপৰেদি যোৱাৰ অভ্যাসো নাই আৰু দেখাও পাইছোঁ যে এই বাইকখন সিফালে গুচি গৈছে আৰু গাড়ীবিলাকো এনেকৈ পাৰ হৈ যাব পৰা হৈ আছে। কিন্তু বাৰিষা অৱশ্যে এনেকৈ নোৱাৰে, যথেষ্ট পানী হয় ইয়াতে আৰু বৰ বিশেষ দূৰ নহয়। এই নদীখনৰ পৰা প্ৰায় আধা কিলোমিটাৰমান যাব লাগিব আৰু চাৰিওফালে এয়া দেখিছে ফুটুকানি। আৰু সোমাই যিটো পৰিৱেশ দেখা পালোঁ, আমাৰ মন একেবাৰে ভৰি পৰিছে। এটা নিৰ্জন পৰিৱেশ, চাৰিওফালে কেৱল বুদ্ধদেৱৰ মূৰ্তি ইয়াত স্থাপন কৰা হৈছে আৰু ইয়াতে ভাগে ভাগে আশ্ৰয়স্থলবিলাক দেখা গৈছে। ইয়াতে বহাগ মাহৰ প্ৰথম দিনাখন, বহাগ মাহৰ অৰ্থাৎ গৰু বিহু দিনাখনেই ইয়াতে বিভিন্ন ঠাইৰ পৰা বৌদ্ধিষ্টসকল আহে আৰু ইয়াতে পূজা হয় আৰু যথেষ্ট সমাগম হয়। অৱশ্যে সেইখিনি সময়ত আমি আহি পোৱা নাই, গতিকে সেইখিনি মুহূৰ্তৰ কথা আপোনালোকক আমি জনাব নোৱাৰিম। কিন্তু এতিয়াৰ যিটো পৰিৱেশ দেখা পাইছোঁ, এটা শান্ত পৰিৱেশ, এই পৰিৱেশটো সঁচাকৈ বৰ ভাল লগা। চাৰিওফালে আমি ঘূৰি চালোঁ, কেৱল বৌদ্ধ মূৰ্তি ইয়াত স্থাপন কৰা হৈছে। আজিৰ ভিডিঅ'টো আছিল ইমানখিনিয়ে। এতিয়া আবেলি সময় হৈছে, আমি এতিয়া ঘৰলৈ যাব লাগিব, যথেষ্ট দূৰো আছে। গতিকে ব'লক তেনেহ'লে আমি ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ। বাই বাই।